নমস্কাৰ এই মুহূৰ্তত এটা খুব গুৰুত্বপূৰ্ণ খবৰ দিয়াৰ চেষ্টা কৰিছো ৰাজ্যত উৎকট গৰমৰ মাজতে ইতিমধ্যে বিভিন্ন প্ৰান্তত প্ৰচণ্ড বৰষুণৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আজিও ৰাজ্যৰ 22খন জিলালৈ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে আৰু 22খন জিলাৰ জনতাক সাৱধান হৈ থকাৰ সতৰ্ক হৈ থকাৰ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই আজিৰ দিনটোত ক'ত ক'ত বৰষুণৰ সৃষ্টি হ'ব ধুমুহা বৰষুণে ক'ত ক'ত জনজীৱন স্তব্ধ কৰিব এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম এটা গুৰুত্বপূৰ্ণ খবৰ উৎকট গৰমৰ মাজতে অসমত ধুমুহা বৰষুণৰ সম্ভাৱনা এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো ৰাজ্যৰ কেইবাখনো জিলাত আজি বতৰে ল'ব ভয়াবহ ৰূপ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো আজি ঠায়ে ঠায়ে আৰম্ভ হ'ব ধুমুহা বৰষুণৰ কিছু মুহূৰ্তৰ পাছৰে পৰা ৰাজ্যত ধুমুহা বৰষুণে কাল ৰূপ ধাৰণ কৰিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে আজিও অসমৰ 22খনকৈ জিলালৈ সতৰ্কবাণী জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই কোন কোন জিলাত আজি বতৰে ভয়াবহ ৰূপ ধাৰণ কৰিব সেয়াও জনাম তাৰ পূৰ্বে ডাঙৰ খবৰটো মুহূৰ্তত জনাই আছো আজি কোন কোন জিলাত বতৰে ভয়াবহ ৰূপ ধাৰণ কৰিব আজি কোকৰাঝাৰ চিৰাং বাক্সা জিলালৈ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত বৰপেটা বঙাইগাঁও নলবাৰী জিলালৈ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা হাই এলাৰ্ট প্ৰদান কৰা হৈছে কেইটামান মুহূৰ্তৰ পাছতে ৰাজ্যত বতৰ ধাৰণ কৰিব ভয়াবহ ৰূপ কামৰূপ মেট্ৰ দৰং জিলালৈ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে আৰু ৰাজ্যবাসীক সাৱধান হৈ থকাৰ সতৰ্ক হৈ থকাৰ আহ্বান জনাইছে কোন কোন জিলাত বতৰে ভয়াবহ ৰূপ ল'ব ওদালগুৰি মৰিগাঁও নগাঁও জিলালৈ এলাৰ্ট প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই হোজাই পশ্চিম কাৰ্বি আংলং জিলালৈও সতৰ্কবাণী জাৰি কৰা হৈছে আমি পৰৱৰ্তী পৰ্যায়ত দেখাম বতৰে ক'ত ক'ত ভয়াবহ ৰূপ ধাৰণ কৰিব উৎকট গৰমৰ মাজতে অসমৰ ঠায়ে ঠায়ে ইতিমধ্যে ধুমুহা বৰষুণৰ আৰম্ভ হৈছে গোলাঘাট যোৰহাট মাজুলী জিলালৈও সতৰ্কবাণী জাৰি কৰা হৈছে শিৱসাগৰ চৰাইদেউ ডিমা হাছাও কাছাৰ জিলালৈও আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা কিছু মুহূৰ্তৰ পূৰ্বে এলাৰ্ট প্ৰদান কৰা হৈছে উৎকট গৰমৰ মাজতে ৰাজ্যত ধুমুহা বৰষুণৰ সম্ভাৱনা প্ৰকট হৈছে ৰাজ্যৰ ঠায়ে ঠায়ে ইতিমধ্যে বৰষুণৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আজি কোন কোন জিলাত বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে সেয়া পৰৱৰ্তী সময়ত দুখন কিন্তু ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে বৰ্তমান মুহূৰ্তত দৃশ্যাংশ আহি পৰিছে গৰমৰ মাজতে ধুমুহা বৰষুণৰ সৃষ্টি হৈছে ৰাজ্যৰ কেইবাটাও প্ৰান্তত আজিও 22খনকৈ জিলালৈ হাই এলাৰ্ট এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো ৰাজ্যবাসীক সাৱধান হৈ থকাৰ সতৰ্ক হৈ থকাৰ আহ্বান জনোৱা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কবাণী জাৰি কৰিছে আমি ইতিমধ্যে উল্লেখ কৰিছো ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড ধুমুহা বৰষুণৰ সৃষ্টি হৈছে ইয়াৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে দেখুৱাই আছো এক্সক্লুচিভ দৃশ্যাংশ এই মুহূৰ্তত গৰমৰ মাজতে ধুমুহা বৰষুণৰ সৃষ্টি হৈছে আজি 22খন জিলালৈ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ৰাজ্যৰ ঠায়ে ঠায়ে প্ৰচণ্ড ধুমুহা বৰষুণৰ সৃষ্টি হৈছে আপোনাৰ অঞ্চলৰ বৰ্তমান মুহূৰ্তত বতৰে কেনেধৰণৰ ৰূপ ধাৰণ কৰিছে আমাক জনাব পাৰে আমি পোনপটীয়া সম্প্ৰচাৰতে আপোনাৰ মন্তব্য লোৱাৰ চেষ্টা কৰিম যিটো ৰাজ্যত ধুমুহা বৰষুণৰ সৃষ্টি হৈছে কেইবাখনো জিলাত উৎকট গৰমে যিহেতু ৰাজ্যবাসীক দহিছিল আৰু উৎকট গৰমৰ মাজতে ৰাজ্যত এবাৰ ধুমুহা বৰষুণৰ সৃষ্টি হ'ব বুলি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে যেহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তত উৎকট গৰম আৰু উৎকট গৰমৰ মাজতে ঠায়ে ঠায়ে আৰম্ভ হৈছে ধুমুহা বৰষুণ আজি 22খন জিলালৈ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্টৰ পাছতে ৰাজ্যৰ ঠায়ে ঠায়ে ইতিমধ্যে ধুমুহা বৰষুণ বজ্ৰপাতৰ আশংকা ব্যক্ত কৰা হৈছে কোন কোন জিলাত আজিৰ দিনটোত বতৰে অতি ভয়াবহ ৰূপ ধাৰণ কৰিব ক'ত কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হ'ব আমি পোনপটীয়া সম্প্ৰচাৰ যোগে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা যি বিশেষ তালিকা প্ৰকাশ কৰা হৈছে তালিকাখনো দেখুওৱাৰ চেষ্টা কৰিম কিন্তু তাৰ পূৰ্বে এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছো ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰে অতি ভয়াবহ ৰূপ ধাৰণ কৰিছে ক'ত কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে এই মুহূৰ্তত পোনে পোনে দৃশ্যাংশ দেখুৱাই আছো গৰমৰ মাজতে ধুমুহা বৰষুণৰ সৃষ্টি হৈছে ৰাজ্যৰ ঠায়ে ঠায়ে উৎকট গৰমৰ মাজতে ধুমুহা বৰষুণৰ সম্ভাৱনা ৰাজ্যৰ বিভিন্ন প্ৰান্তত
ৰাজ্যৰ কেইবাখনো জিলালৈ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে কিছু মুহূৰ্তৰ পূৰ্বে 10 এপ্ৰিল আজিৰ দিনটোত সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আজি ক'ত এলাৰ্ট প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই মুহূৰ্তত দেখুৱাই থকাৰ চেষ্টা কৰিছো কোকৰাঝাৰ জিলালৈ আজি বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে আজিৰ দিনটোত কোকৰাঝাৰৰ পাছত এবাৰ চিৰাং জিলালৈ আজিৰ দিনটোত সতৰ্কবাণী জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই চিৰাঙৰ পাছত বাক্সা জিলা বাক্সা বৰপেটা বঙাইগাঁও নলবাৰী উজনি অসমৰ সমান্তৰালভাৱে নামনি অসমৰ কেইবাখনো জিলালৈ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এলাৰ্ট প্ৰদান কৰা হৈছে হাই এলাৰ্ট প্ৰদান কৰিছে আগন্তুক 24 ঘণ্টা অতি ভয়াৱহ হ'ব পাৰে ৰাজ্যৰ কেইবাখনো জিলা নলবাৰীত ধুমুহা বৰষুণ বজ্ৰপাতৰ আশংকা কৰা হৈছে নলবাৰীৰ সমান্তৰালভাৱে কামৰূপ গ্ৰাম্য কামৰূপ ৰুৰেলত সতৰ্কবাণী জাৰি কৰা হৈছে আজি আৰু কাইলৈ দুদিনৰ বাবে এলাৰ্ট প্ৰদান কৰা হৈছে কামৰূপ মেট্ৰত আজিৰ দিনটোৰ বাবে এলাৰ্ট প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আজি আৰু কাইলৈ অতি ভয়াৱহ হ'ব পাৰে কামৰূপ মেট্ৰৰ সামগ্ৰিক পৰিস্থিতি কামৰূপ মেট্ৰৰ পাছত এবাৰ দৰং জিলাত আজিৰ দিনটোত এলাৰ্ট প্ৰদান কৰিছে য়েল্লো এলাৰ্ট প্ৰদান কৰিছে দৰং জিলাত দৰঙৰ পাছত ওদালগুৰিত এলাৰ্ট প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই মৰিগাঁও জিলাত এলাৰ্ট প্ৰদান কৰিছে নগাঁও জিলাত মধ্য অসমৰ মৰিগাঁও নগাঁও হোজাই জিলাত এলাৰ্ট প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সমান্তৰালকৈ ৱেষ্ট কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং জিলাত 3 দিনৰ বাবে এলাৰ্ট প্ৰদান কৰা হৈছে থাণ্ডাৰষ্টৰ্ম উইথ লাইটনিং এণ্ড গাষ্টি উইণ্ড স্পীড 30 to 40 কিলোমিটাৰ পাৰ আৱাৰ ভেৰি লাইকলি এট আইচলেটেড প্লেচ ঘণ্টাত 30 পৰা 40 কিলোমিটাৰ বেগত বতাহ বলিব পশ্চিম কাৰ্বি আংলঙত পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙত অতি ভয়াৱহ হ'ব পাৰে পৰিস্থিতি কাৰ্বি আংলঙত ভয়াৱহ হ'ব পাৰে পৰিস্থিতি পশ্চিম কাৰ্বি আংলং গোলাঘাট জিলাত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰা পৰিলক্ষিত হৈছে তাৰ সমান্তৰালভাৱে উজনি অসমৰ যোৰহাট জিলাত মাজুলীত শিৱসাগৰত এলাৰ্ট প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা শিৱসাগৰত এলাৰ্ট আছে আজিৰ দিনটোত চৰাইদেউ জিলাত এলাৰ্ট প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আৰু ৰাজ্যৰ সামগ্ৰিক পৰিস্থিতি অতি ভয়াৱহ হোৱাৰ আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আৰু কিছু মুহূৰ্তৰ পূৰ্বে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কবাণী জাৰি কৰিছে ৰাজ্যৰ 22খনকৈ জিলালৈ ডিমা হাছাও পাহাৰীয়া জিলা ডিমা হাছাওতো আজিৰ দিনটোত এলাৰ্ট আছে ডিমা হাছাওৰ পাছত কাছাৰ জিলাতো এলাৰ্ট প্ৰদান কৰিছে আজি আৰু কাইলৈৰ বাবে দুদিনৰ বাবে এলাৰ্ট প্ৰদান কৰিছে ডিমা হাছাও আৰু কাছাৰ জিলাত সমান্তৰালকৈ ৰাজ্যৰ 22খন জিলালৈ এলাৰ্ট প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আৰু ৰাজ্যৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এলাৰ্ট প্ৰদান কৰাৰ পাছত কেনেধৰণৰ পৰিৱেশ পৰিস্থিতিৰ উদ্ভৱ হৈছে দৃশ্যাংশ আহি পৰিছে ৰাজ্যৰ প্ৰতিখন জিলাৰ ক'ত কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে এই মুহূৰ্তত পোনে পোনে দৃশ্যাংশ দেখুৱাইছোঁ